হক যোৱাকালি আছিল আমাৰ ঈদুল আজহাৰ দিন, আনন্দ ফূৰ্তিৰ দিন। তো আমাৰ ইয়াৰ পৰা স্কৰ্পিঅ গাড়ী লৈ 5জন বন্ধুৱে যোৱাকালি 3টা বজাত গুৱাহাটীত ফুৰিবলৈ গৈছিল। তো তেওঁলোকে ফুৰা চকা কৰি আজি ৰাতিপুৱা 6টা বজাত তাৰ পৰা আহি আছিল। আহি থকা সময়ত নলবাৰী জিলাৰ বৰমাত স্কৰ্পিঅ গাড়ীত যি ডিভাইডাৰত খুন্দা লাগে, খুন্দা মৰাৰ লগে লগে 4জন মানুহ আহত হয় আৰু লগে লগে এজন ইখতিয়াৰ হুছেইন নামৰ ল'ৰা এজন স্পট ডেথ হয়। তো আমি বৰপেটাৰ ৰোডৰ ল'ৰাকেইটা ক'ৰ আছিল? ল'ৰাকেইজন 3জন আছিল আমাৰ বৰপেটা ৰোডৰ জাইনুৰ ইছলাম, শ্বাহজাহান আলী, ইখতিয়াৰ হুছেইন লগে লগে মৃত্যু হৈছে আৰু বাকী 4জন আহত হৈছিল। তেওঁলোকক তাৰে ওচৰে পাজৰে থকা মানুহখিনিয়ে নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল। আজি সেই মৃত্যু হোৱা ল'ৰাজনক আমাৰ বৰপেটা ৰোডৰ শান্তিনগৰত অনা হৈছে আৰু মৃত্যু হোৱা ল'ৰাজন আমাৰ বৰপেটা ৰোড জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। আমিও এই জেগাতে বহুত মৰ্মান্তিক হৈছোঁ। গতিকে আমি সকলো ৰাইজক আহ্বান জনাইছোঁ তেখেতক যাতে বেহেশতত নচিব কৰে আৰু আহত কেইজনক আমি আশু আৰোগ্য কামনা কৰিছোঁ। সকলো ৰাইজক মই অনুৰোধ জনাইছোঁ তেখেতসকলৰ ওচৰত আল্লাহৰ ওচৰত যাতে প্ৰাৰ্থনা কৰে তেখেতসকলে অতি সোনকালে সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহক। নিহত যুৱকজনৰ বয়স কিমান আছিল? 27। যুৱকজনৰ বয়স কিছুমানৰ 25, কিছুমানৰ 26, কিছুমানৰ 27। নিহত এজন হৈছে, এজনৰ বয়স কিমান? 27। নিহত হোৱা ইখতিয়াৰ হুছেইনৰ বয়স 27 বছৰ। তেখেতৰ প্ৰকৃত ঘৰ কোন? তেখেতৰ প্ৰকৃত ঘৰ হ'ল বাক্সা জিলাৰ আনন্দ বজাৰত। তেখেত ইয়াতে পেহীয়েকৰ ঘৰত থাকি লিখা পঢ়া কৰিছে, ইয়াতে ডাঙৰ দীঘল হৈছে। আমাৰ সকলো মানুহে তেখেতক চিনি পায়। ল'ৰাজন বহুত অমায়িক আছিল, শান্তশিষ্ট, ভদ্ৰ। গতিকে তেনেকুৱা ল'ৰা আমাৰ মাজৰ পৰা গুচি যোৱাত আমি সকলোৱে মৰ্মান্তিক হৈছোঁ। আজি এনেকুৱা ভয়ংকৰ পথ দুৰ্ঘটনা হোৱাৰ পিছৰ আৰু কাহিনীটো কি আছিল আচলতে? কেনেকৈ সংঘটিত হৈছে এনেকুৱা কাহিনীটো? আচলতে তেখেতসকলে ঈদৰ আনন্দ ফূৰ্তিত গুৱাহাটীলৈ ফুৰিবলৈ গৈছিল। ফুৰি পিছত ৰাতিপুৱা 6টা বজাত তাৰে পৰা ৰিটাৰ্ণ হৈছিল। ঠিক ৰিটাৰ্ণ হওঁতে উভতি আহোঁতে হাইৱেত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ডিভাইডাৰত খুন্দা মাৰি গাড়ীটো স্পীড আছিল বুলি ভাবে নেকি? তেনেকুৱা এতিয়া বৰষুণৰ বতৰ আছিল ৰাতিপুৱা, এতিয়া কিমান স্পীডত আছিল? হয়তো ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলালে সকলোৱে স্পীডতেই গাড়ী চলায়, কিন্তু প্ৰকৃত কাৰণ আমি এতিয়ালৈকে ধৰিব পৰা নাই। আমি শুনামতে দুৰ্ঘটনাই হৈছিল। ঠিক আছে।